ওজন কমোৱাৰ সময়ত যেতিয়া আমি ডায়েট আৰম্ভ কৰোঁ, এক্সাৰচাইজ আৰম্ভ কৰোঁ নাইবা ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং আৰম্ভ কৰোঁ, তেতিয়া সকলোৰে এটা প্ৰধান সমস্যাই দেখা দিয়ে আৰু সেইটো হ'ল খুব বেছি ভোক লাগে। মানে আমি নৰ্মেলি যিমান খাই থাকোঁ তাতকৈ অকণমান খোৱাটো যিহেতু কমাই দিয়া যায় বা ইণ্টাৰমিডিয়েণ্ট ফাষ্টিঙত যিহেতু 16 ঘণ্টা আমি নোখোৱাকৈ থাকোঁ, তেতিয়া কি হয় এই 16 ঘণ্টা টাইমখিনিত নাইবা যেতিয়া আমি কাষ্টমাইজ ডায়েটে ফ'ল' কৰোঁ, তেতিয়া কি হয় এটা ইণ্টাৰভেলৰ মূৰে মূৰে যেতিয়া আমি খাই থাকিম, অকণমানকৈ খাই থাকিম, তাৰ মাজত কিছুমান সময়ত আমাৰ বহুত ভোক লাগে আৰু ভোক লাগিলে আমি বহুতে এটা ভুল কৰোঁ কি যি বস্তু পাওঁ তাকে খাই দিওঁ, এবাৰ খাই দিলে একো নহয় দে এনেকৈ ভাবি পেলাই আমি খাই দিওঁ আৰু সেইটোৱে পিছত গৈ পেলাই আমাৰ যিটো ৱেইট লছ জাৰ্ণি আছে, ফেট লছ জাৰ্ণি আছে, তাত বহুত ডাঙৰ মানে এটা ইম্পেক্ট পেলায়, বহুত ডাঙৰ এটা মানে প্ৰভাৱ পেলায়, যাৰ কাৰণে আমাৰ ৱেইট লছটো মানে বহুত লোকৰ ক্ষেত্ৰত কম হৈ যায়। এতিয়া সেই বস্তুটো কি কাৰণে হয়, এই ভোক লগাটো ইমান বেছি কি কাৰণে হয়, সেইটোৰ বিষয়ে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু সেইটো জানিবৰ কাৰণে আপোনালোকে প্ৰথমে জানিব লাগিব সেইটো হ'ল থাৰ্মিক ইফেক্ট অফ ফুড। আমাৰ প্ৰত্যেকটো খোৱা বস্তুৰে এটা থাৰ্মিক ইফেক্ট অফ ফুড বুলি কয়, মানে TEF আছে, যিটোৰ কিছুমান এটা ভেলু থাকে আৰু সেই থাৰ্মিক ইফেক্ট অফ ফুডে আমাৰ এই যিটো ভোক লগা, আমাৰ খুব বেছি পৰিমাণে ভোক লগা ক্ৰেভিংছ আহে তাৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। থাৰ্মিক ইফেক্ট অফ ফুড সেইটোৱে হৈছে তাৰমানে যিকোনো এটা বস্তু যেতিয়া আমি খাই দিয়াৰ পিছত সেই খাদ্য বস্তুটো আমাৰ শৰীৰত মানে পাচন তন্ত্ৰই যেতিয়া তাক ডাইজেষ্ট কৰিব, মানে পাচন ক্ৰিয়া আমাৰ চলিব, কিমান পৰিমাণৰ আমাৰ এনাৰ্জি তাত মানে খৰচ হয়, শৰীৰটোৱে কিমান পৰিমাণৰ এনাৰ্জি খৰচ হয়, সেই গোটেইখিনি কোৱা হয় থাৰ্মিক ইফেক্ট অফ ফুড। আৰু এই থাৰ্মিক ইফেক্ট অফ ফুড চবতকৈ বেছি হৈছে প্ৰটিনযুক্ত খাদ্যবস্তুৰ, তাৰপিছত হৈছে আমাৰ ফাইবাৰযুক্ত খাদ্যবস্তু মানে আঁহজাতীয় খাদ্যবস্তু যিবোৰ আছে, তাৰপিছত কাৰ্বহাইড্ৰেট মানে ভাত, ৰুটি বা আমি যিবোৰ ফাষ্ট ফুড খাওঁ সেইবিলাক, আৰু লাষ্টত গৈ মানে চবতকৈ কম হৈছে ফেট। এতিয়া কথাটো হ'ল এই থাৰ্মিক ইফেক্ট অফ ফুড যিবিলাক খাদ্যবস্তুৰ চবতকৈ বেছি, মানে মই যিটো প্ৰথমতে ক'লোঁ সেইটো হ'ল প্ৰটিনৰ কোৱান্টিটি যদি আপোনালোকৰ ডায়েটত বেছি পৰিমাণে থাকে, তেতিয়া আপোনালোকৰ এই ভোক লগা সমস্যাটো কেতিয়াও নাহে। আপোনালোকৰ এই যে মাজে মাজে ফাষ্টিঙৰ টাইমত ভোক লাগে, যাৰ কাৰণে কিবা খাই দিয়া যায়, খুব বেছি পৰিমাণে ভোক লাগে যাৰ কাৰণে কিবা খাই দিয়া যায় আৰু আমাৰ ফাষ্টিংটো ব্ৰেক হৈ যায়, বা কাষ্টমাইজ ডায়েট প্লেন ফ'ল' কৰিলেও কেতিয়াবা বহুত বেছি পৰিমাণে ভোক লাগে বা কেতিয়াবা ৰাতি ভোক লাগে, কিবা খাই দিয়া যায়, বিস্কুটেই হওক বা তেনেকুৱা ধৰণৰ খাদ্যবস্তু খাই দিয়া যায়, যাৰ ফলত আমাৰ ৱেইট লছ জাৰ্ণিটো ষ্টপ হৈ যায়। এইটোৰ কাৰণে আপোনালোকে কৰিব লাগিব কি আপোনালোকৰ ডায়েটত প্ৰটিনযুক্ত খাদ্য বেছি পৰিমাণে থাকিব লাগিব, আৰু ছেকেণ্ডলি ফাইবাৰযুক্ত খাদ্য মানে আঁহজাতীয় খাদ্য আপোনালোকৰ ডায়েটত বেছিকৈ ৰাখিব। এই দুটা বস্তু যদি আপোনালোকৰ ডায়েটত বেছিকৈ ৰাখে, তেনেহ'লে আপোনালোকৰ এই যিটো ক্ৰেভিংছ মানে ভোক লগা যিটো সমস্যা, ওজন কমোৱাৰ সময়তে হওক বা ওজন মানে ফেট লছৰ সময়তে হওক, এই ভোক লগা যিটো সমস্যা, এই ভোক লগা সমস্যাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। গতিকে কথাটো মনত ৰাখিব, প্ৰটিনযুক্ত খাদ্য যেনেকৈ ধৰক মাছ, মাংস, কণী, বা যিসকল ভেজিটেৰিয়ান লোক আছে বা মানে যিসকলে মাছ, মাংস, কণী নাখায়, তেওঁলোকে পনীৰে হওক, মাছৰুমে হওক, ৰাজমাহ, দালি, এনেকুৱা ধৰণৰ বস্তুবিলাক, ব্ৰকলি, এনেকুৱা ধৰণৰ প্ৰটিনযুক্ত বস্তুবিলাক আপোনালোকে অকণমান ডায়েটত বঢ়াই দিয়ক। আৰু আঁহজাতীয় খাদ্য মানে শাক পাচলিৰ পৰা আৰম্ভ কৰি ফল মূল, ফাইবাৰ ৰিচ ফুড যিবোৰ আছে, ফল মূলেই হওক বা যিবোৰ চিডছ আছে, চিয়া চিডছেই হওক, ফ্লেক্স চিডছেই হওক, এনেকুৱা ধৰণৰ বস্তু আপোনালোকে অকণমান মানে ডায়েটত বঢ়াই দিয়ক, যাৰ ফলত আপোনালোকৰ শৰীৰটোৱে যিখিনি পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন পাব লগা আছে পাই থাকিব, ফাইবাৰ পাব লগা আছে পাই থাকিব, আৰু যাৰ ফলত আপোনালোকৰ এই যি ক্ৰেভিংছ হয় ওজন কমোৱাৰ সময়ত, যি আপোনালোকৰ ভোক বেছিকৈ লাগে, খাওঁ মানে কিবা খাবলৈ মন গৈ থাকে, এই সমস্যাৰ পৰা আপোনালোকৰ সোনকালে মানে আঁতৰি আহিব পাৰিব আৰু সোনকালে আপোনালোকৰ ফেট লছ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।